ফকিৰাগ্ৰাম চহৰৰ মাজমজিয়াত 7 দিন ব্যাপী মহানামযজ্ঞৰ আজি অধিবাস সকলে সনাতনী হিন্দু ব্যক্তিসকল ধৰ্মীয় মাতৃসকল পিতৃ ব্যক্তিসকল আমাৰ পুৰোহিতসকল সকলে ইয়াতে আহি গংগা নিমন্ত্ৰণ কৰি পেলাই যি আজিৰ নামযজ্ঞ আৰম্ভ হ'ব মই সকলোকে ফকিৰাগ্ৰাম ৰাইজক মই শুভেচ্ছা জনাইছোঁ যে খুব ধুনীয়াকৈ এই নামযজ্ঞ সম্পূৰ্ণৰূপে অনুষ্ঠিত হওক আৰু সকলো মংগল কামনা কৰিছোঁ। এই নামযজ্ঞৰ মাজেদি প্ৰত্যেকৰ দৈনন্দিন জীৱনৰ মানসিক শাৰীৰিক আৰু সামাজিকভাৱে আগবঢ়াই যোৱা আৰু এইটো ছিজন যি এতিয়া আমাৰ যে অঘান পুহ পিছত মাঘ ফাল্গুন এই আমাৰ পুৰা নামযজ্ঞৰেই এই ভাৰতবৰ্ষ হৰিনামেৰে লোৱা হ'ব। তো যি নহওক আজিৰ এই 12 তাৰিখ ফকিৰাগ্ৰামৰ যি আৰম্ভণি মহানামযজ্ঞ এই নামযজ্ঞৰে হৰিনামেৰে সকলৰ মনোকামনা পূৰণ হওক সকলে হৰিনামেৰে আগবাঢ়ি যাওক সকলে সুস্থ থাকক সেইটো কামনা কৰিছোঁ আৰু অহা দিনত যাতে ফকিৰাগ্ৰামৰ যুগ যুগান্তৰে এনেকুৱা কাৰ্যসূচী সম্পন্ন হৈ থাকে আৰু যাতে বৃদ্ধি পায় আৰু যাতে ডাঙৰকৈ আয়োজন কৰিব পাৰে সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইটো ভাল কথা যিমান নামযজ্ঞ বৃদ্ধি পাব ইমানেই আমাৰ হিন্দু সনাতনী ব্যক্তিসকলৰ কাৰণে ভাল এটা চিম্পটম বুলি ক'ব পাৰোঁ মেছেজ কাৰণ হৰিনামন সেই আমি আগুৱাই আছোঁ হৰিৰ যদি আমাৰ কৃপা নাথাকে আমি কেনেকৈ আগবাঢ়িম আমি যে কথা পাতি আছোঁ আমি যে মানুহৰ লগত মিলি পেলাই চব সমাজখন চলাই আছোঁ হৰিৰ কৃপা হৰিৰ আশীৰ্বাদ অবিহনে আমি কোনো আগবাঢ়িব নোৱাৰোঁ। আজি যে কাম সম্পূৰ্ণ হ'ল সেইটোও হৰিৰ আশীৰ্বাদ সেইকাৰণে আমি কথা কোৱা আমি জীয়াই থকা আমাৰ গোটেই জীৱনৰ লাইফৰ মালিকী হ'ল হৰি সেইকাৰণে হৰি নাম যিমান বৃদ্ধি পাব ভাৰতবৰ্ষ আৰু হিন্দু সনাতন ব্যক্তিসকল আৰু আগবাঢ়ি যাব পাৰিব। ৰাইজলৈ কি মেছেজ দিব আজি? মেছেজ এইটোৱে যে সকলে হৰিনাম লওক সকলে হিন্দু ধৰ্মক আৰু প্ৰচাৰ কৰক যাতে হিন্দু ধৰ্ম আৰু মানে বলিষ্ঠ এটা ৰূপ ল'ব পাৰে কাৰণ হিন্দু ধৰ্ম পৃথিৱীৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ ধৰ্ম এই ধৰ্মক আমি আৰু কেনেকৈ বিশ্বৰ মাজত আগবঢ়াই লৈ যাব পাৰোঁ আৰু কেনেকৈ বুষ্ট আপ কৰিব পাৰোঁ সেইকাৰণে সকলে আগবাঢ়ি আহিব লাগে।